হাজত কাৰাটে খেলুৱৈৰ প্ৰশিক্ষণ। শতকান কাৰাটে ডো অৰ্গেনাইজেশ্যনৰ উদ্যোগত হাজো ষ্টেডিয়ামত কাৰাটে খেলুৱৈসকলক প্ৰশিক্ষণ, ৰঙীন বেল্ট পৰীক্ষা, বেল্ট প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰঙীন বেল্ট পৰীক্ষা উদ্বোধন কৰে কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাই। তেওঁ কয় যে খেলৰ জৰিয়তে শাৰীৰিক, মানসিক, দৈহিক বিকাশ সাধন হোৱাৰ লগতে আত্মৰক্ষা কৰা হয়। খেলত ভাল ফলাফলৰ জৰিয়তে নিজকে স্বাৱলম্বিতা কৰিব পৰা যায়। অনুষ্ঠানৰ আঁত ধৰে শতকান কাৰাটে ডো অৰ্গেনাইজেশ্যনৰ মুখ্য প্ৰশিক্ষক মণ্টু অঝাই। অনুষ্ঠানত উপস্থিত থাকে বৌদ্ধিক ক্ষেত্ৰ প্ৰমুখ, ৰাষ্ট্ৰীয় শ্ৰম সেৱক সংঘ তীৰ্থংকৰ দাস, কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, শতকান কাৰাটে ডো অৰ্গেনাইজেশ্যনৰ অসমৰ সভাপতি গোবিন্দ দাস, বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ প্ৰতিনিধি প্ৰভাত কলিতা, অসমৰ জ্যেষ্ঠ কাৰাটে প্ৰশিক্ষক মাজহাৰুল ইছলাম, পবিত্ৰ ৰাজবংশী, বন্দনা কলিতাকে ধৰি হাজো ৰাইজ সমিতিৰ সভাপতি সম্পাদক উপস্থিত থাকে। এই অনুষ্ঠানত দমদমা, কোলহাটী, মানাহকুছি, পছৰীয়া, দদৰা, বংশৰ, পালকুছি, ৰঙিয়া, হাজো আদিৰ ছাত্ৰ-ছাত্ৰীয়ে কাৰাটে প্ৰশিক্ষণ লৈ ৰঙীন বেল্ট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বেল্ট, মানপত্ৰ, ট্ৰফি প্ৰদান কৰা হয়। এয়া আমাৰ আজি শতকান কাৰাটে ডো অৰ্গেনাইজেশ্যন অসম শাখাৰ আমাৰ আজি কালাৰ বেল্ট আৰু ব্লেক বেল্টৰ গ্ৰেডিং টেষ্ট আছিলে আৰু ইয়াৰ উপৰি এটা স্পেচিয়েল ট্ৰেইনিং কেম্প আছিলে। আমি আচলতে সদৌ অসম কাৰাটে সন্থাৰ অন্তৰ্গত আমি অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন হওঁ আৰু আমি এনেকুৱাকৈ বছৰে বছৰে আমি এইবিলাক কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ আৰু ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে, শাৰীৰিকভাৱে আৰু ইয়াতকৈ ডাঙৰ কথা হ'ল কি আমাৰ এই অনুষ্ঠানৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী কটন ইউনিভাৰ্চিটি, অসমৰ চৰকাৰী উচ্চ শিক্ষিত প্ৰতিষ্ঠানসমূহত স্পৰ্টছ কোটাত মানে তেওঁলোকে ছিট পাবলৈ সক্ষম হৈছে আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ এই অনুষ্ঠানটোৰ পৰা ইতিমধ্যে ৬-৭ গৰাকীমান ল'ৰা ছোৱালীয়ে অসম পুলিচকে আদি কৰি, ইণ্ডিয়ান আৰ্মিকে আদি কৰি কেন্দ্ৰীয় সংৰক্ষিত বাহিনীটো ইতিমধ্যে মকৰল হৈছে স্পৰ্টছ কোটাত। ভাল খবৰ, এই অঞ্চলটোৰ বাবে ভাল খবৰ। আৰু আমাৰ এই শতকান কাৰাটে ডো অৰ্গেনাইজেশ্যন অসমৰ এইটো আমাৰ উত্তৰ কামৰূপ ব্ৰাঞ্চ। ইয়াতে আমাৰ হাজো, শুৱালকুছি সমষ্টি, জালুকবাৰী সমষ্টিৰো কিছু আছে, ৰঙিয়া সমষ্টিৰো কিছু ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে। প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু ৰাতিপুৱাৰ এই অনুষ্ঠানটোত আমাৰ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক মহোদয় সুশান্ত বৰুৱা ছাৰ আৰু ইয়াৰ পিছতে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ তীৰ্থংকৰ দাস ছাৰ আৰু শংকৰ দা তেখেতো আহিছিলে আৰু ইয়াৰ পিছতে আমাৰ ইয়াৰ কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা ডাঙৰীয়াও ইয়াত আহিছিলে, মাজহাৰুল ইছলাম হাদি ডাঙৰীয়াও ইয়াত আহিছিলে। তাৰপিছত অসমৰ জ্যেষ্ঠ কাৰাটে প্ৰশিক্ষিকা বন্দনা কলিতা ডাঙৰীয়ানেও আমাৰ ইয়াতে আহিছে, আজি উপস্থিত আছিলে আৰু তেওঁ পৰীক্ষা লৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ। ইয়াৰ পিছতে আমাৰ পবিত্ৰ ৰাজবংশী ডাঙৰীয়াও অসমৰ এগৰাকী জ্যেষ্ঠ কাৰাটে প্ৰশিক্ষক, তেওঁ আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। গতিকে আজি যথেষ্ট ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলো আজি এই অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে তেওঁলোকে এদিনৰ ছুটি বিচাৰি আহিছে, হোষ্টেলত থাকে, কোনোবাই বাহিৰত থাকে, উচ্চ শিক্ষাৰ কাৰণে তেওঁলোক এতিয়া মানে কোনোবাই অসমৰ বাহিৰত আছে যদিও আজিৰ দিনটোত ছুটি লৈ আহিছে। গতিকে এটা ভাল সময়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।